আজি আমি বৰচলা সমষ্টিৰ মিছামাৰী মণ্ডল সমিতি এক সকাময় মুহূৰ্তত উপস্থিত হৈছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা, গৰুমৰা গাঁও পঞ্চায়তৰ কেইবাবাৰো সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেইবাবাৰো মৰ্চাৰ সভাপতি আৰু বিভিন্ন দায়িত্বত থকা এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা মাৰ্টিন ডাঙৰীয়া আজি ৰাতি ৩টামান বজাত তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰে আৰু তেখেতৰ মৃত্যুৱে আমাৰ বৰচলা সমষ্টিৰ মিছামাৰী মণ্ডলৰ সকলো লোকৰ মনত দুখৰ ছাঁ পৰিছে। এই বিভিন্ন অঞ্চল দুখত ভাগি পৰিছে। গতিকে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু এই দুখৰ সময়ছোৱাত পৰিয়ালবৰ্গই যাতে শক্তি পায় তাৰ কাৰণে ভগৱন্তৰ প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ কৰণীয় কামবোৰ যাতে আমি সমাজে আগুৱাই লৈ যাব পাৰোঁ তাকে কামনা কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ। শোকত মিয়মান প্ৰায় 30 বছৰ আগেয়ে প্ৰায় মাৰ্টিন ডাঙৰ লগত আমাৰ পৰিচয় হৈছিল আৰু পূৰ্বৰ ঢেকেজুলি সমষ্টিলৈ ৰাজনৈতিকভাৱে যি পৰিৱৰ্তনৰ বতাহ আহিছিল অসম গণ পৰিষদৰ 1996 চনত আৰু সেই সময়ত তেখেত আমাৰ দলত যোগদান কৰিছিল আৰু প্ৰয়াত সংসদ তথা সেই সময়ৰ ঢেকেজুলি সমষ্টিৰ বিধায়ক মন্ত্ৰী যোচেফ টেপো ডাঙৰীয়াৰ হৈ তেখেতে ব্যাপকভাৱে বৃহৎ অঞ্চলটোত প্ৰচাৰ চলাইছিল আৰু অসম গণ পৰিষদৰ অনুকূলে তেখেত সফল হৈছিল আৰু তেখেত প্ৰথমবাৰৰ বাবে আঞ্চলিক পঞ্চায়তৰ আমাৰ দলৰ হৈ পেলাই প্ৰতিনিধিত্ব কৰিছিল এই পঞ্চায়তৰ। আমি অতিশয় দুখিত এজন সমাজকৰ্মী আৰু এজন এই অঞ্চলটোৰ সকলো ছাত্ৰ সংগঠনৰ নেতৃত্ব লোৱা মাৰ্টিন ডাঙৰ অকাল মৃত্যুৱে আমাক সকলোকে মৰ্মাহত কৰিছে। গতিকে তেখেতৰ বিদেহ আত্মাৰ আমি স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।